নমস্কাৰ ষ্টুডিঅ'ত নিশা শৰ্মা আহিছো ধুবুৰী এক খবৰলৈ ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে 60 কোটি টকীয়া বিত্তীয় কেলেংকাৰীক লৈ সিবিআইৰ তদন্তৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিয়াগুম বিত্তীয় কেলেংকাৰীক লৈ ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হোৱা বুলিও জানিব পৰা গৈছে অভিযোগ অনুসৰি ধুবুৰীত সংখ্যালঘু ছাত্ৰবৃত্তিৰ 60 কোটি টকীয়া বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে কৃষক মুক্তি ধুবুৰী জিলা সম্পাদক নাজিমুল হকে উত্থাপন কৰা অভিযোগ অনুসৰি 2019-20 বৰ্ষীয় চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত অহা বিভাগে মুকুলাই দিয়া ছাত্ৰবৃত্তিৰ 60 কোটি টকীয়া ধন আত্মসাৎ কৰিছে জিলাখনৰ একাংশ শিক্ষক বিভাগীয় বিষয়া তথা একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বাতধিকাৰীয়ে আৰু এই মুহূৰ্তত সম্পাদক গৰাকীৰ মন্তব্যখিনি আপোনালোকক শুনাই লৈছো জানে যে ধুবুৰী জিলাত মাইনৰিটি স্কলাৰশ্বিপৰ নামত বিয়াগম কেলেংকাৰী হৈছে আমি এই বিষয়ে ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক ধুবুৰী এছপি মহোদয়ক বিলিচিপাৰা মুখ্যমন্ত্ৰী মহোদয়ক আমি পৃথক মেমৰেণ্ডাম পত্ৰ দাখিল কৰিছোঁ ধুবুৰী জিলা কৃষক সভাৰ পৰা শেহতীয়াকৈ দেখিছোঁ যে ধুবুৰী জিলাৰ কেৱল বিলিচিপাৰা মুখ্যমন্ত্ৰী কেইবা কোটি টকা স্কলাৰশ্বিপৰ নামত বিয়াগম কেলেংকাৰী হৈছে আপোনালোকে জানে যে বশিষ্ঠ এম ই মাদ্ৰাছা 2019 আৰু 20 বিত্তীয় বছৰত 26 লাখতকৈ অধিক টকা আত্মসাৎ কৰা হৈছে ছাত্ৰসকলে পইচা পোৱা নাই আমি দেখিছোঁ যে নাৰায়ণগা জ্ঞান জ্যোতি জাতীয় বিদ্যালয় নাৰায়ণগা হাইস্কুল হাজিপাৰা এম ই মাদ্ৰাছা হাজিপাৰা জনজাগৰণ জাতীয় বিদ্যালয় ঠাকুৰলা জ্ঞান জাতীয় বিদ্যালয় বাঙালীপাৰা আদৰ্শ বিদ্যালয় বাঙালীপাৰা জ্ঞান বিকাশ জাতীয় বিদ্যালয় আদি কৰি ধুবুৰী জিলাত বহু স্কুলত স্কলাৰশ্বিপৰ নামত বিয়াগম কেলেংকাৰী হৈছে একেবাৰে দুখজনক কথা যে আজিলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে গোটেই অসমত স্কলাৰশ্বিপৰ আমি চেড ইনকুৱাৰী দিছোঁ কিন্তু আমি দেখি ধুবুৰী জিলাত এই ইনকুৱাৰী যে এতিয়ালৈ আৰম্ভ হোৱা নাই সেইকাৰণে আমি মেমৰেণ্ডাম পত্ৰ দাখিল কৰিছোঁ যে অতি সোনকালে ধুবুৰী জিলাত কেইবা কোটি আমি দেখিছোঁ যে 50 পৰা 60 কোটি টকা 60 কোটি টকা ধুবুৰী জিলাত কেলেংকাৰী হৈছে দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ পেটৰ ভাত দুখীয়া ছাত্ৰীসকলৰ মুখৰ ভাত কাঢ়ি খোৱা হৈছে তেওঁলোকক বঞ্চিত কৰা হৈছে গতিকে আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা দাবী কৰিছোঁ যে অনতিপলমে ধুবুৰী জিলাত মাইনৰিটি স্কলাৰশ্বিপৰ যি বিয়াগম কেলেংকাৰী হৈছে আৰু এই বিয়াগম কেলেংকাৰী চিবিআই ইনকুৱাৰী লাগিব আপোনালোকে দেখিছে যে কেন্দ্ৰীয় মন্ত্ৰী আব্বাছ নাকভিয়ে তেখেত কি কৈছে যে চিবিআই ইনকুৱাৰী দিছে কিন্তু আমি দেখিছোঁ অসমত কেৱল 4খন জিলাতেই চিবিআই ইনকুৱাৰী দিয়া হৈছে ই এক দুৰ্ভাগ্যজনক কথা আমি ধুবুৰী জিলাতো চিবিআই ইনকুৱাৰী আমাক লাগে কাৰণ আমি দেখিছোঁ যে ধুবুৰী জিলাত দুখীয়া ছাত্ৰসকলে এই টকাৰ পৰা বঞ্চিত হৈছে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত ধুবুৰী জিলাত এক শ্ৰেণীকোঠা আৰম্ভ হৈছে আমি দেখিছোঁ যে ধুবুৰী জিলাৰ বিভিন্ন CSPয়ে গ্ৰাহক সেৱা কেন্দ্ৰ আৰু শিক্ষকসকলে মিলি কেইবা কোটি টকা আত্মসাৎ কৰা হৈছে কিন্তু আজিলৈ ধুবুৰী জিলাৰ পৰা এজন ব্যক্তিকো আপোনালোকে জানে বিলিচিপাৰা থানাত 1048/20 1015/20 নামত দুটা গোচৰ ৰুজু হৈছে আজিলৈ বিলিচিপাৰা আৰক্ষী থানাই এজন আসামীক গ্ৰেপ্তাৰ কৰিব পৰা নাই তো আছে আমাৰ লগত আপোনালোকে হয়তো দেখিব এই টকাখিনি CSPয়ে একাউণ্ট কৰিছে অথচ একাউণ্টবিলাক এই ছাত্ৰসকলে পোৱা নাই তেওঁলোকে একাউণ্ট কৰি তেওঁলোকে জমা ৰাখিছে আৰু স্কুলৰ শিক্ষকসকলে প্ৰধান শিক্ষক আৰু CSP মিলি এই টকাখিনি আত্মসাৎ কৰিছে গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে ধুবুৰী জিলাত স্কলাৰশ্বিপৰ যি বিয়াগম কেলেংকাৰী হৈছে আৰু এই বিয়াগম কেলেংকাৰী চিবিআই ইনকুৱাৰী লাগিব নহ'লে আমি কৃষক মুক্তি সংগ্ৰামত ধুবুৰী জিলা সমিতিয়ে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বাধ্য ইয়াৰ লগত শিক্ষক CSP বেংক আৰু IS অফিচাৰ আৰু স্কুলসমূহৰ পৰিদৰ্শক বা DO BO DI কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই দাবীক লৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে কিমান গুৰুত্ব প্ৰদান কৰিব সেয়া কিন্তু পৰৱৰ্তী সময়ত বাৰ্কলেখনীয় হ'ব আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই নিশা শৰ্মা বিদায় লৈছোঁ পৰৱৰ্তী খবৰৰ বাবে তথা সতৰ্ক হৈ থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ